খাৰিজ হ'ব নেকি অখিল গগৈৰ বিধায়ক পদ নিৰ্বাচনী শপতনামাত ভুল তথ্য দি মহা বিপদত অখিল গগৈ 165টা আছে আৰু 50টা মান এতিয়ালৈকে মই একুইটেল পাই গলো চৰকাৰক খালত পেলাবলৈ গৈ নিজেই খালত সোমাল অখিল গগৈ অধিক চালাকি গলাই ফাঁচি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ হৈছে এই অৱস্থা মোৰ এগেইনষ্টত 32টা নহয় 165টা আছে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিতিত চৰকাৰক হলঠেকত পেলাবলৈ গৈ নিজেই সোমাই পৰিল ওলাব নোৱাৰা গাঁতত বিধানসভাৰ মজিয়াত অখিল গগৈয়ে কৈছে তেওঁৰ বিৰুদ্ধে আছে 165টা গোচৰ অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত 32টা কেছ আছে তেখেতে কৈ ফুৰে যে গোটেইবিলাক সেম তেখেতে কৈ ফুৰে গোটেইবিলাক ফেক মোৰ এগেইনষ্টত 165টা আছে স্যাৰ গোটেই অসমত মোৰ এগেইনষ্টত 32টা নহয় 165টা আছে আৰু 50টা মান এতিয়ালৈকে মই একুইটেল পাই গলো বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক স্বীকাৰোক্তিয়েই কাল হ'ল মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা ন্যায়ালয়লৈ যাম নিৰ্বাচনী শপতনামাত ভুল তথ্য দিছে অখিল গগৈয়ে ছাৰ এফিডেভিটত তেওঁ ভুলকে কৈছে তাতে এইমাত্ৰ ক'লে 165টা 150 কেছ আছে ছাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দিছে মাত্ৰ 23টা কেছ এই সেইটোৱে কৈছো সেইটো ডাঙৰ ফাটি ল'ব ছাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় according to government data he has 32 cases and he has given in the affidavit that he has only 23 cases sir 10টা কেছ ভুলকে দিছে স্যার এফিডেভিটখন আমি কেছ কোৰ্টত যাম স্যার 10টা কেছ তেওঁ ভুলকে দিছে ডাঙৰ ঘটনা স্যার মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ বিধায়ক পদ খাৰিজৰ বাবে উচ্চ ন্যায়ালয়লৈ যোৱাৰ ভাবুকি দিয়াৰ সময়তেই বিধায়ক ভুৱন পেগুৱে শপতনামাত ভুল তথ্য দিয়া অখিল গগৈৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অধ্যক্ষক আহ্বান জনালে এজন সন্মানীয় সদস্যই চিঞৰি কৈ আছে অসমত তেখেতৰ এগেইনষ্টত 165টা কেছ আছে বুলি কিন্তু ইলেকশ্যন এফিডেভিটত যিটো চোন এফিডেভিট 21টাহে কেছ দেখাইছে চ' ইট ইজ মিছলিডিং টু দ্য হাউচ এণ্ড ইট ইজ মিছলিডিং টু দ্য ইলেকশ্যন কমিশ্যন চ' আমি হাউচে আজি এইটো কনগ্ৰেছ লৈ তেখেতৰ যেটো ইলেকশ্যন এফিডেভিটত ভুল তথ্য দিয়াৰ কাৰণে তেখেতৰ বিৰুদ্ধে একশ্যন লোৱাৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰাটো মই বিচাৰিছোঁ পইণ্ট অফ অৰ্ডাৰৰ জৰিয়তে ভুৱন পেগুৱে অনা এই প্ৰস্তাৱ সন্দৰ্ভত অধ্যক্ষ ৰঞ্জিত দাসে ক'লে নথি পৰীক্ষা কৰি অচিৰেই দিব ৰায় ভুৱন পেগু ডাঙৰীয়াই যিখিনি কথা ক'লে মই নিশ্চিত ওপৰত সদনৰ মজিয়াতে এই বিষয়ে ৰায় দিম গতিকে এতিয়া তৎকালীনভাৱে ৰায়টো দিব নোৱাৰিম কাৰণ কিয় ময়ো পেপাৰ্ছখিনি চোৱা নাই গতিকে পেপাৰ্ছখিনি চাই পেলাই নিশ্চিত ওপৰত ৰায় দিম এতিয়া কি হ'ব বিধায়ক অখিল গগৈৰ কাৰণ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী শপতনামাত উল্লেখ কৰিছে যে তেওঁৰ বিৰুদ্ধে ৰাজ্যত ৰুজু হৈ আছে 21টা গোচৰ কিন্তু ইয়াৰ বিপৰীতে বিধানসভাৰ মজিয়াত নিজেই সজোৰে কৈছে 165টা গোচৰ আছে তেওঁৰ বিৰুদ্ধে 50টা মানত একুইটেল পাইছে যদি এয়াই হয় বিধানসভাৰ অধ্যক্ষ কঠোৰ হ'লেই মহা বিপদত পৰিব শিৱসাগৰৰ বিধায়কগৰাকী কিন্তু নিৰ্বাচনী শপতনামাৰ বিষয়টো কিয় আহিল বিধানসভাৰ মজিয়ালৈ বিধায়ক অখিল গগৈক ৰাজ্যৰ থানাসমূহত ৰুজু হৈ থকা গোচৰৰ লগতে থানাৰ জেনেৰেল ডায়েৰীৰ এণ্ট্ৰিৰ সংখ্যাও লাগে কিমান অসমত টোটেল জিডি এণ্ট্ৰি কিমান থানাবিলাকত কিমান প্ৰিলিমিনাৰী এনকুৱাৰী হ'ল আৰু কিমান মেডিকেল কৰোৱা হ'ল আৰু এই তিনিওটা ক্ষেত্ৰতে কিমান তাৰ পৰা গোচৰ এফআইআৰ হিচাপে পঞ্জীয়ন কৰা হ'ল তাৰ তথ্য লাগে আমি তেখেতক দিয়া হৈছে সদনত দিয়া হৈছে তথ্য আমি দিছোঁ বিষয় এইটোৱেই আনলৈ হুল পুতি উজুতি খোৱাৰ দৰে অৱস্থা হৈছে অখিল গগৈৰ অধ্যক্ষ আৰু ভুৱন পেগু কঠোৰ হ'লেই বিপদত যে অখিল গগৈ পৰিব সেয়া নিশ্চিত 165টা আছে আৰু 50টা মান এতিয়ালৈকে মই একুইটেল পাই গলো ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা